নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি আনদিনাৰ দৰে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰান্ধিবলৈ লৈছোঁ, ভাত ৰান্ধিছোঁৱে আৰু সোণৰ বাবে বনাইছিলোঁ এয়া অ'টছ বনাইছিলোঁ। আমি ৰুটি খালোঁ ৰাতিপুৱা, আৰু ৰুটি খোৱাৰ পাছত আমাৰ সোণে ৰুটি নাখায়, ভাল নাপায়। সেইকাৰণে অ'টছ দিছোঁ তাক, অ'টছ খুৱাবলৈ বুলি অ'টছ বনাই থৈছোঁ। কিন্তু তথাপিতো কি কৰিলে জানেনে, ৰাতিপুৱাই ফ্ৰিজৰ পৰা দোকানৰ কাৰণে, যিহেতু আমাৰ যিখিনি ঠাণ্ডাখিনি আমাৰ ঘৰৰ ফ্ৰিজটো ৰাখে, দোকানৰ ফ্ৰিজটো অকণ বেয়া হ'ল। আৰু টপককেতো এটা ফ্ৰিজ কিনাটো এটা হেৰি কথা ন, টপককৈ কিনিব নোৱাৰি, কাৰণ 20-25 হাজাৰ টকা থাকে। আৰু সেইকাৰণে ফ্ৰিজ কিনা নাই, ঘৰতে ঠাণ্ডাখিনি ৰাখি দিছে। তাৰপৰা আমাৰ শুনে দোকানলৈ যেতিয়া ঠাণ্ডাবোৰ অনা নিয়া কৰিছে, তাকো দৰকাৰ হ'ল। এটা ঠাণ্ডা খুলি ল'লে, খুলি লৈ তাৰ সৰু কাপ এটাইদি 1 কাপ ফুল খাই দিলে। খাই দিয়াৰ পিছত এতিয়া অ'টছ খোৱালে সি নাখায়, সেইকাৰণে অকণমান দেৰি ৰখি দিছোঁ। তাৰপিছত তাক অ'টছ খুৱাম। আৰু এতিয়া ভাতকেইটা পাতিছোঁ, কিন্তু চব্জি কি বনাম মই এতিয়ালৈও গম নাপাওঁ। আৰু 1 কাপ সেই কাপ খোৱাৰ পাছত আৰু এয়া লৈ লৈছে, চাওক এইখিনি লৈ লৈছে। এইখিনি এতিয়া খাব পৰা নাই, আৰু অকণমানি ল'ৰা কিমান খাব। আৰু আনফালে এইখিনি হৈছে অমিতা কিয় জানেনে? অমিতা স্বাস্থ্যৰ কাৰণে এটা ভাল বস্তু। কিয় জানেনে? যদি আমাৰ লেট্ৰিন কঠিন হয়, তেতিয়া অমিতা খালে ভাল। আৰু ভাজি দিলেও কেতিয়াবা ইমান কাম নকৰে, যদি কেঁচাই চোবাই খাই দিয়ে, তেতিয়া বেছি সোনকালে কাম দিয়ে। আৰু আনফালে এইকেইটা কি দেখিছেনে? মিক্সি বাতি দুটা। এই দুটা ভিতৰৰ যিখন আছিলে এই প্লেট গিচটা যে, সেইকেইটা ঢিলা হৈ গ'ল। এইটো দেখিছেনে? সেইটো ঢিলা এনেকৈ হৈ গ'ল। তেওঁ কিছুমান বস্তু আচলতে ব্যৱহাৰ কৰাৰ পিছত এনেই ধাৰ নাইকিয়া হৈ যায় সেইকেইখনৰ প্লেট গিচটা। আৰু সেইকাৰণে এই দুটা বাতি, এটা বাতি একেবাৰে ডাঙৰ বাতিটো ভালে আছে, কিন্তু এতিয়া চাটনি অকণমান বনাবলৈ ডাঙৰ বাতিটো ভাল নহয় হয়নে বাৰু? সেইকাৰণে এতিয়া এই দুটা বাতি আমাৰ মইনা যিহেতু কমা বন্ধা যাম বুলি কৈছে, তাত তেনেকৈ ভাল কৰা মানুহ এজন আছে, দোকান এখন আছে। তালৈকে ভাবিছোঁ দি পঠিয়াম, উলিয়াই থৈ দিছোঁ। আমাৰ মইনা যাব। আৰু বিশেষ কাম এটাৰ কাৰণে যাব, কি জানেনে? এই স্ক্ৰীণ পেইণ্টিঙৰ যিখিনি কাপোৰখিনি ব্যৱসায়টো কৰিবলৈ লৈছোঁ। নিজে কিছুমান কাম কৰিব পাৰিলে ভাল। এতিয়া ধৰক মই নিজে যদি গৈ কিছুমান বস্তু যদি নিজে দিবগৈ পাৰোঁ, তেতিয়া ভাল। প্ৰত্যেকটো কথাতে যদি মইনাক পঠিয়াই থাকোঁ, চুমুক পঠিয়াই থাকোঁ, বেলেগক পঠিয়াই থাকোঁ, তাৰমানে বেলেগক পাচি থকা কামটো বহুত বেয়া। তাৰপাছত এতিয়া কি হ'ল, কাপোৰ বিচাৰিছে আমাৰ তাত, আমাৰ মাহঁতৰ ঘৰৰ ফালে কাপোৰ লাগে। তাৰপিছত এই কাপোৰখিনি পইচাও নালাগে, দি থৈছে। কাপোৰ লাগে পিন্ধি যাবলৈ কাইলৈ। আৰু এতিয়া মোৰ ওচৰত কৰি থোৱা কাপোৰ আছে। কাপোৰকেইযোৰ ইমানটো পচন্দ নাই, পিংক কালাৰ বিচাৰিছিলে। আৰু কালি আনিছোঁহে পিংক কালাৰ। আৰু মোৰ কালাৰবোৰ কি হয় জানেনে? কালাৰখিনি ভণ্টিৰ ওচৰত থাকিলেগৈ, তাত তাই অলপমান কাপোৰ কৈছিলে, আৰু সেইখিনি মই আনিবলৈ থাকিলে। তাৰপিছত তাতে আছে, নহ'লে মই কৰি দিব পাৰিলোঁ হ'লে। তাত থাকিলে আকৌ তাৰপৰা অনা নিয়া সেইখন কৰি থাকোঁতে এতিয়া মোৰ কামবোৰ গণ্ডগোল হৈ গৈছে। তাৰপৰা এতিয়া মেখেলাখন চিলাবলৈ আছে, চিলাই দিবলৈ কৈছে, কাইলৈ হেনো পিন্ধি যাব। এতিয়া মইনাক ভাবিছোঁ কাপোৰ কেইযোৰমান দি তাইৰ যিযোৰ পচন্দৰ হ'ব, সেই কাপোৰ দুযোৰ ৰাখি দিব। আৰু এতিয়া মইনাক পঠিয়াই দিম। ইমান ৰ'দ দিছে, পঠিয়াবলৈ মন নাই, কিন্তু কি কৰিব, উপায় নাই, পঠিয়াবতো লাগিবই। এতিয়া তাকে সি যাব। এতিয়া তাক মেখেলাখন চিলাই পঠিয়াই দিওঁ। আৰু আজি আৰু এটা দায়িত্ব পৰিলে। আমাৰ ওচৰতে আছে অংগনবাদী চেণ্টাৰ এটা। চেণ্টাৰটোত আজি আমাৰ তাৰ যিটো বেজিক কেম্প, ল'ৰা ছোৱালীৰ যিটো যে মাহেকত যে এই বেজিক কেম্প বহে স্বাস্থ্যৰ কাৰণে, তাৰপিছত তাতে বহে। তাত ডক্তৰ নাৰ্ছ তেনেকৈ আহে। তাৰপিছত এনেই 21 তাৰিখে হয়, কিন্তু এতিয়া প্ৰেগনেণ্ট লেডিসকলৰ কাৰণে এটা স্পেচিয়েল এটা ওপৰৰ পৰা অৰ্ডাৰ আহিছে বোলে, এটা হেৰি দিব লাগে, তেওঁলোকক চোৱা চিতাৰ কাৰণে এটা দিন বিশেষকৈ দিছে। আজি তেওঁলোকক চাব। আৰু সেইকাৰণে 6জন হেনো মানুহ আছে। আশা বাইদেউ আহিছিলে, সদায় আশা বাইদেউ আমাৰ ঘৰলৈ আহে দেই। 21 তাৰিখে যেতিয়া দিনটো মাহেকৰ মূৰত আহে, আমাৰ ঘৰত একাপ চাহ আৰু তামোল খাই যায়হি। আৰু আজিও আহি পিনি মোক ক'লেহি বোলে, এতিয়া চাহ নাখাওঁ। মই কৈছোঁ, চাহ খাবনি আমাৰ লগত? বোলে চাহ নাখাওঁ, তুমি কাম এটা কৰিবা, 6জন আছে মানুহ, তুমি বোলে সেই 6জনৰ কাৰণে চাহ একাপ দিবা। আৰু তাকে ভাবিছোঁ চাহ একাপ দিম বাৰু। হয়নে? এয়া আমাৰ শুনো কি কৈছে শুনিছে? টিকু গাড়ী ওচৰলৈ গৈছে, তুমি নাযাবা, বাহিৰত গাড়ী আহিছে দেই।
তাৰ পৰা গাখীৰ চাহ খালে লাল চাহ খাই সুধিবলৈ থাকিলে বাৰু সেইটো কাৰণে তথাপিতো ফোনটো কৰি সুধি ল'ম বুলি ভাবিছোঁ। আৰু চাহ কিহৰ লগত দিওঁ জানো, দোকানত কিবা কিবি দিওঁ নে ৰুটি বনাই দিওঁ ভাবিছোঁ আৰু কিবা এটা কৰিম আৰু। কিন্তু কাম বেছি হৈ আছে যে কি কৰিম তাকে গম পোৱা নাই। শুনক এতিয়া খুৱাবলৈ আছে, ভাত ৰান্ধিবলৈও আছে, কাপোৰ চিলাই দিবলৈও আছে, মানে কাম বেছি হৈ আছে। গতিকে কি কৰিম মানে মোৰেই নাপাওঁ, মোৰ মানে কামৰ অন্ত নাথাকে। আৰু কিমান ৰ'দ দিছে চাওক। এয়া ধান কটোৱা, সেয়া চাউল আনিলে, এইফালে চাউল ইয়াত থলেহি। তাৰপিছত আমাৰ শুন ঘূৰি ফুৰিছে। ৰ'দলৈ নাযাবা আকৌ, পৰুৱা নাযাবা দেই। পৰুৱাক ভিডিঅ' কৰিব লাগে, পৰুৱাকনো ভিডিঅ' কৰিম নে মই, এতিয়া পৰুৱা দেখাই নাই ভালকে। আৰু এতিয়া এইযোৰ কাপোৰ মায়ে যেনিবা কৈছে বোলে এই কাপোৰটোকে চিলাই দে, আৰু এযোৰ চিলাই দে বোলে, এই তাৰে এযোৰ চকলেট কালাৰ এযোৰ চিলাই দিব কৈছে। আৰু মই কামবোৰ কৰিবলৈ হ'লে আমাৰ শুনে এইবোৰ কিমান বিশৃংখল কৰি পেলাই চাওক। অন্ত নাই মানে। ভাতকেইটা বনাই হ'ল, এতিয়া এইখিনি চিলাই লওঁ। তাকে ভাত বনাবলৈ আছে, চব্জি তব্জি বনাবলৈ আছে। মানে নকৰিবি, কি কৈছে দেখিছে। এইযোৰ কাপোৰ চিলাই হৈ গ'ল, এইযোৰকে দি পঠিয়াম এতিয়া। এইযোৰ মেখেলাখন এইখন আৰু এইযোৰ কাপোৰ লগতে প্লেন কেইযোৰমান দি পঠিয়াম। চবে আহি যিহেতু কৰিব এইখিনিয়ে। আৰু এতিয়া গাখীৰ চাহ বহুত দিন খোৱা নাই দেই, গাখীৰ চাহ কাপ খোৱা নাছিলোঁ। একাপ গাখীৰ চাহ, কাপটোৱে একাপ হৈ গ'ল চাহ। এইপিনে সুন্দিয়ে ওটছ আৰু পিঠাৰ সৈতে এয়া চাহ সুন্দিয়ে খালে, ময়ো খালোঁ। এই বাখৰ বাইদেউ আহিছিলে মানে, বাখৰ বাইদেউ চাহ দি পঠালোঁ। ইমানেই উবাজুবা হৈছে নহয়, মই সেই সময়ছোৱা কাপোৰ চিলাইছোঁ, কাপোৰ চিলোৱাৰ লগতে মানে ভাত বনাই আছোঁ। ভাতটো হ'ল মানে চব্জিটো বনাই আছিলোঁ। যিহেতুকে সময় পাৰ হৈ গ'ল, 12টা বাজি গ'ল মানে, 12টা বাজি যোৱাৰ কাৰণে মানে এইপিনে বাখৰ বাইদেউ আহিছিলে মানে চাহ নিবলৈ। একেলগতে গোটেইখিনি কৰিব লওঁতে মানে উপায় নাইকিয়া হৈছে। ভাবিছিলোঁ ৰুটি বনাই দিম বুলি, কিন্তু ৰুটিও বনোৱা নহ'ল। বেয়াও লাগিছে তেনেকৈ চাহকাপ দিবলৈ, দোকানৰ বস্তুৱে চাহকাপ দি পঠিওৱা হ'ল। আৰু গাখীৰ চাহ দিলে মানে ভাল আৰু। আমি গাখীৰ চাহ নাখাওঁৱে, বহুত দিন খোৱাই নাছিলোঁ, আজি খাইছোঁ। তাকে চিন্তা কৰি খাইছোঁ। শুনিয়ে কৈছে একো নহয়, খাই দিয়ক, একো নহয় বোলে চাহ বোলে। এয়া চাহকাপ খাই দিছোঁ আৰু দি পঠালোঁ। ভিডিঅ' কৰিবলৈ একেবাৰে নোৱাৰিলোঁ মানে, সময়টো বহুত উবাজুবা হ'ল। এইপিনে মইনাও তালৈ যাবলৈ ওলালে, মইনাকো দি পঠাইছোঁ। কাপোৰ কাৰণে ৰখি আছে মানুহ, সেইপিনে তালৈ পঠিয়াই দিছোঁ, সি গৈ পাইছেগৈ তাত। তাৰপাছত আৰু এতিয়া মই চাহকাপ খাই লওঁ। আমাৰ মই এতিয়া কাপোৰ মেলিবলৈ আছে, চুই আনি থৈ দিছোঁ। এতিয়া কাপোৰখিনি মেলি লওঁগৈ, চব্জিটো হৈ গ'ল, ভাত উলিয়াই দিব পাৰিম আৰু। মই কিন্তু চাহখিনিকে থৈ দিবলৈ বেয়া পাইছোঁ, সেইটো কাৰণে খাব খুজিছোঁ আৰু নাজানো কি হয়। ভয় লগা হ'লচোন গাখীৰ চাহ খাবলৈ আজিকালি। আৰু এইখিনি হৈছে কি বুলি ক'ম এতিয়া, আমাৰ শুন কোচত উঠি আছে, সেইটো কাৰণে দেখাবলৈ দিগদাৰ হৈছে। এইখিনি চাহ কঁঠাল গুটি, ৰঙালাও আগ আৰু মচুৰ দালি, আলু গুটি। এই দালিখন খাই কোনে কোনে ভাল পায় বাৰু। মোৰ সঁচাকৈ বহুত প্ৰিয় দেই এই দালিখিনি। এয়া চাওক খাবলৈ। তুমি নোখোৱা, আমাৰ শুনে বেয়া পায় খহটা। কিমান গৰম, সি আকৌ মোক কোচত উঠিছে। আৰু মূৰটো আজি ধুইছিলোঁ, চুলিখিনি পূৰা জপৰা হৈ আছে, থৈ দিছোঁ। মূৰটো মানে শুকুৱাই টুকিবলৈ হোৱা নাই। টুকিম আৰু কি চাব যোৱা, গছ চাবলৈ যা, গছ কাটিব গছ কাটিব। আমাৰ আজি চাচি গছ কাটিছে মানে, শুকাই গৈছে এইবাৰ, পোকে খাই। আৰু ৰ'দটো বেছি যে, পাতবোৰ শুকাই শুকাই গছবোৰ মৰি গৈছে, সেইটো কাৰণে গছ অলপমান বিকিছে এইবাৰ। চাচি টি যা আকৌ দোকানলৈ, মই গুচি আহিলে জেতুকা পাতি আমি ছিঙিম দেই, ছিঙিবা নে? সেয়া এতিয়া আমি জেতুকা ছিঙিছোঁ দেই। শুনে মানে আমি আহিছিলোঁ চাচি গছ কটা চাবলৈ, তাহাঁত জেতুকাজোপা দেখি জেতুকা ছিঙিবলৈ বুলি আহি গ'লোঁ।
এতিয়া আমাৰ শুনে জেতুকা পাত ছিঙিছে আছা মোক কৈছে মা তুমি মোক ভিডিঅ' কৰা মই জেতুকা পাত ছিঙিম পাওঁ মানে তুমি চোন ছিঙাই নাই মই কেনেকৈ ভিডিঅ' কৰি দিম আকৌ ছিঙা আকৌ শুনো ছিঙিব লাগিব তেতিয়াহে ছিঙা আমাৰ শুনে ছিঙাই নাই এনেই ইয়াক কি কয় জেতুকা কয় ইয়াৰ জেতুকা কয় কি কৰিব শুনি জেতুকা কৈ দিয়া শুন জেতুকা মায়ে চন্দালে নি অঁ লাই বোলা জেতুকা ছিঙিছে তাৰপাছত আমি এয়া ভাত খাবলৈ উলিয়াই কৰি ল'লোঁ এয়া ভাজি মানে এখনীয়া বনাইছোঁ দেই ইমান উবা হৈছে মানে মোটামুটি ভাতকেইটা খাবলৈ লৈছোঁ আৰু এখনীয়া ভাজি খালে ভাতকেইটা খাবও পাৰিব চব্জি এবাতি লৈ লৈছোঁ তাৰপিছত এতিয়া খাবলৈ লৈছোঁ আৰু আমি বতৰটো এতিয়া চা গোটেই কোলা মোলা কৰি আনিছে মই কাপোৰকেইটা ভৰাই লওঁ বৰষুণ দিব এতিয়া পূৰা হে